টংলাত দৰদী সংগীতজ্ঞ জয়ন্ত হাজৰিকাৰ জন্মদিন পালন আৰু সাংস্কৃতিক অনুষ্ঠান শুক্ৰবাৰে সন্ধিয়া 7:30 বজাৰ পৰা টংলা বাদ্যযন্ত্ৰী শিল্পী মঞ্চৰ উদ্যোগত দৰদী সংগীতজ্ঞ জয়ন্ত হাজৰিকাদেৱৰ উপচাদিন উপলক্ষে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়। পূব টংলা নৱজ্যোতিষ্ক সংঘৰ বাকৰিত সন্ধিয়া 6:30 বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ প্ৰাৰম্ভতে দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে টংলা বাদ্যযন্ত্ৰী শিল্পী মঞ্চৰ সভাপতি জিতু ডেকা ব্ৰহ্মই। দৰদী বৰণ্য শিল্পী জয়ন্ত হাজৰিকাদেৱলৈ বিশিষ্ট ব্যক্তি বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নমস্কাৰ, আপোনালোকে সকলোৱে জানে যে 20 ছেপ্টেম্বৰ অসমৰ এগৰাকী স্বনামধন্য শিল্পী দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ জন্মদিন আৰু সেই জন্মদিনটিত আমি এইবাৰ পোনপ্ৰথমৰ বাবে টংলা বাদ্যযন্ত্ৰী শিল্পী মঞ্চৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে জয়ন্তদাৰ জন্মদিনটি আমি উলহ-মালহে উদযাপন কৰিছোঁ। ইতিমধ্যে উঠি অহা প্ৰজন্মৰ কেইবাগৰাকীও শিল্পী আহি আমাৰ আজি এই মঞ্চত গীত পৰিৱেশন কৰিছে। আপোনালোকো আহিছে, আপোনালোকক আমি বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাবে আমাৰ এই অনুষ্ঠানটো প্ৰসাৰ প্ৰচাৰৰ কাৰণে আপোনালোকে ইয়াত আহি উপস্থিত হৈছে, তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰি আৰু আহি থকা দিনবোৰত আমাৰ এই শিল্পী মঞ্চই যিকোনো অসমৰ চিৰবয়নী ব্যক্তিসকলৰ জন্ম দিৱস বা মৃত্যু দিৱস এনেকুৱা অনুষ্ঠানসমূহ অনুষ্ঠিত কৰি যোৱাৰ আমি এটা পণ লৈছোঁ। আপোনালোকৰ সহযোগিতা উপস্থিতি আমি কামনা কৰিম। প্ৰতিটো অনুষ্ঠান আপোনাক সহযোগ কৰিব। হেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মাই উদ্বোধন কৰা কনকসেন ডেকাই আধৰা সাংস্কৃতিক অনুষ্ঠানত কাবেৰী ৰাভা, ৰূপলেখা দেৱী, জিতু ডেকা ব্ৰহ্ম, জনপ্ৰিয় কণ্ঠশিল্পী ফুকন বড়ো, গিৰিশ গৌতম, এলিছা বড়ো, ৰীতামণি বড়ো, ললিত বাগলাৰী, কিৰণ ডেকা, গায়ত্ৰী বৰা তালুকদাৰ প্ৰমুখ্যে গায়ক গায়িকাই জয়ন্ত হাজৰিকাৰ কালজয়ী গান পৰিৱেশন কৰাৰ লগতে বিশিষ্ট আবৃত্তিকাৰ পাৰ্থপ্ৰতিম পাঠকে একলব্য কবিতাটো আবৃত্তি কৰি অনুষ্ঠানটো চিপাল সুৰীয়া কৰি তোলে। আজি দৰদী শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হৈছে। সাংস্কৃতিক সন্ধিয়াখন খুব সুন্দৰকৈ উদ্বোধন কৰিছে আমাৰ শ্ৰদ্ধাৰ দুৰ্গা কিংকৰ শৰ্মা ছাৰে আৰু সকলোৰে সহযোগিতা পাইছোঁ। ইতিমধ্যে বহু ঠাইৰ টংলাৰ আশে পাশে থকা বহু ঠাইৰ মানুহ আহি উপস্থিত হৈছে, শ্ৰোতা আহি উপস্থিত হৈছে, লগতে বাদ্যযন্ত্ৰীসকল সমবেত হৈছে। সেয়ে ভাল লাগিছে আমাৰ। টংলাৰ পৰা ফটিক নন্দন ৰাভা ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।